পুনলৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বাইক চালকৰ বাবে ডাঙৰ খবৰ লৈ অহা হৈছে দুচকীয়া বাইক চালকৰ বাবে ডাঙৰ খবৰ লৈ অহা হৈছে এই মুহূৰ্তত এতিয়াৰে পৰা সকলো বাইক স্কুটিয়ে দিব লাগিব টোল কৰ দিয়াৰ সন্দৰ্ভত নতুন নিষেধাজ্ঞা জাৰি কৰা হৈছে এবাৰ নতুনকৈ নিয়ম আহি পৰিছে বাইক স্কুটিৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আছে নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা আৰু 15 জুলাইৰ পৰা দিব লাগিব টেক্স আমি জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকক দুচকীয়া বাহনৰ গৰাকী লৈ আছে ডাঙৰ খবৰ এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স এতিয়াৰে পৰা দুচকীয়া বাহনে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে ভৰিব লাগিব টোল টেক্স 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স ফাস্টেগৰ জৰিয়তে সকলো নিয়ম বা ধন পৰিশোধ কৰাটো কৰিছে বাধ্যতামূলক আৰু যিসকলে নিয়ম উলংঘা কৰিব সেই সকলে বিহিব লাগিব 2000 টকা পৰ্যন্ত জৰিমনা ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা আমি বাৰে বাৰে কৈছো যে এবাৰ এতিয়াৰে পৰা চাৰিচকীয়া বাহন বা গধুৰ বাহনৰ বাবে নহয় এতিয়াৰে পৰা দুচকীয়া বাহন স্কুটি বাইক আৰোহীৰ বাবে আছে ডাঙৰ খবৰ স্কুটি বাইক আৰোহীয়ে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে ভৰিব লাগিব টোল কৰ টেক্স দিব লাগিব ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এক নিৰ্দেশনা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে নিয়ম উলংঘা কৰিলে যিসকলে নিয়ম উলংঘা কৰিব সেইসকলে ফাস্টেগৰ জৰিয়তে ধন পৰিশোধ কৰাটো এতিয়া কৰা হৈছে বাধ্যতামূলক আমি পুনৰ কৈছো 15 জুলাইৰ পৰা মাজত মাত্ৰ কেইটামান দিন জুলাই মাহটো আৰম্ভ হোৱাৰ মাত্ৰকে 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে টোল টেক্স দিব লাগিব আমি পুনৰ কৈছো যিসকলে খবৰ চাই আছে এই মুহূৰ্তত আমি জনাই আছো আন এক বিগ ব্ৰেকিং নিউজ আৰু এই নিউজটো হৈছে যে এতিয়াৰে পৰা দুচকীয়া বাহনৰ গৰাকী অতিকৈ মনোযোগ দিব পৰা এটা খবৰ কিয়নো এবাৰ চাৰিচকীয়া বাহন বা গধুৰ বাহনে নহয় যে দুচকীয়া বাহনেও ভৰিব লাগিব টোল টেক্স ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স ফাস্টেগৰ জৰিয়তে ধন পৰিশোধ কৰাটো এতিয়া কৰিছে বাধ্যতামূলক আৰু যিসকলে নিয়ম উলংঘা কৰিব সেইসকলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা সেই জৰিমনা 2000 টকা পৰ্যন্ত হ'ব পাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে নিৰ্দেশনা গতিকে প্ৰত্যেকগৰাকী দৰ্শকে চাই লওক এই খবৰ যে 15 জুলাইৰ পৰা জুলাই মাহটো সোমোৱাৰ মাত্ৰকে 15 জুলাইৰ পৰা এই নিয়মসমূহ মানি চলিব লাগিব আৰু ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে টোল টেক্স দিব লাগিব দুচকীয়া বাহনেও যদি কোনো বাহনে দুচকীয়া বাহনে টোল টেক্স দিবলৈ অমান্য কৰে বা নিয়ম উলংঘা কৰে সেইসকলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা সেই জৰিমনা 2000 টকা পৰ্যন্ত হ'ব পাৰে ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা আৰু যিসকলে লাইভ টেলিকাষ্টযোগে খবৰ চাই আছে আমি প্ৰত্যেকগৰাকী দৰ্শকক পুনৰ ক'ব বিচাৰিম যদি আপুনি এই খবৰটো এই মুহূৰ্তত প্লে কৰিছে তেন্তে পুনৰবাৰ আপোনাৰ বাবে খবৰটো আমি প্ৰকাশ কৰিব খুজিছো যে এতিয়াৰে পৰা দুচকীয়া বাহনৰ গৰাকীও ভৰিব লাগিব জৰিমনা কেৱল চাৰিচকীয়া বাহন বা গধুৰ বাহনেই নহয় এতিয়া দুচকীয়া বাহনেও ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ মাত্ৰকে ভৰিব লাগিব টোল টেক্স আৰু যিসকলে নিয়ম উলংঘা কৰিব সেইসকলে 2000 টকা পৰ্যন্ত জৰিমনা ভুগিব লাগিব ফাস্টেগৰ জৰিয়তে লোৱা হৈছে ধন পৰিশোধ কৰাটো অতিকৈ বাধ্যতামূলক কৰিছে আৰু 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা